নমস্কাৰ, মোৰ চেনেল নিৰূপমা উজ্জ্বল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি অৱশ্যে মই মোৰ কথা ক'বলৈ অহা নাই। মই আহিছোঁ আজি দুখৰ এটা খবৰলৈ। দুখৰ খবৰটি হৈছে আমাৰ এজন জনপ্ৰিয় অভিনেতা ফ্ৰাইলা বসুমতাৰী আমাৰ মাজৰ পৰা তেখেতে হেৰাই গৈছে। তেখেত বৈকুণ্ঠগামী হৈছে। তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতে সঁচাকৈ আমাক হহুৱাই লাষ্টত কন্দুৱাই গুচি গ'ল। তেখেতে সদায় কয়, মোৰ হাৰ্টৰ প্ৰব্লেম আছেও, মোক বেছি ভয় নোখোৱাবিচোন, মোৰ অমুক আছেও, মোক ভয় নোখোৱাবিচোন, তেনেকৈ তেখেতে কৈ থাকে। কিন্তু আমি ভাবোঁ তেখেতে অভিনয় কৰিছে, কিন্তু সঁচাকৈয়ে তেখেতে সঁচা কথাই কৈ থাকে আমাৰ আগত। আমি হয়তো বুজাত ভুল হ'ল। আজি মোৰ মানুহজনে ৰাতিপুৱা বিচনাতে মোক ক'লে, হেৰা বেহৰবাৰী আউটপোষ্টৰ বসুদা আৰু নাই। বসুমতাৰী হেৰাই গ'ল, বৈকুণ্ঠগামী হ'ল। সঁচাকৈ বৰ মৰ্মাহত হ'লোঁ। আমি এজন সুন্দৰ বলিষ্ঠ বা এজন সুন্দৰ অভিনেতা হেৰুৱালোঁ। আপোনালোকৰ মনটো কেনেকুৱা লাগিছে বাৰু? মই কিন্তু আজি বহুত দুখ লাগিছে। সেয়েহে মই আজি তেখেতৰ কথা ক'বলৈকে আহিলোঁ। তেখেতৰ আত্মাই শান্তি পাওক। তেখেতে য'লৈকে গৈছে তাতেই যেন শান্তিৰে থাকে, এয়াকে কৈ মই মোৰ আজি ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।